কণ্ঠ আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ শ্ৰীযুত উমেশ মজুমদাৰ ডাঙৰীয়া আমাৰ দৃষ্টি নিবন্ধন হৈছে আৰু যিসকল আমাৰ মাজত উপস্থিত আছে জ্যেষ্ঠসকল সকলোকে মই এই আপাহতে আমন্ত্ৰণ জনাইছোঁ। সকলো আহক। আমাৰ মাজত উপস্থিত আছে গাড়ীগাঁও বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ আমাৰ জাতিৰ সত্তাক আমাৰ এই অহংকাৰক আমি চিৰযুগমীয়া কৰাৰ যি প্ৰচেষ্টা লৈছোঁ অসমবাসীয়ে লৈ থাকোঁ সুখৰে থাকক। তেখেতৰ ধৰ্ম পত্নী গৰিমা শইকীয়া গাৰ্গ কৰিলোঁ। ইয়াৰ পিছতে আৰু এভাগ আলোকচিত্ৰ আহিছে শংকৰদেৱ শিশু বিদ্যা নিকেতন বনগাঁৱৰ অন্যতম ষষ্ঠ শ্ৰেণী। আমি সময় ল'ম। আমাৰ মাজত উপস্থিত আছে ৰঙাগড়া হাইস্কুলৰ প্ৰধান শিক্ষক দীপক হাজৰিকা ছাৰ। তেখেতকো মই এপাহতে আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। তেওঁলোকে পুনৰ আগৰ স্থানলৈ যাওক। আমি অন্য এটা ইয়াৰ পিছতে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী ভাগলৈ আগবাঢ়িছোঁ। আৰু জুবিনৰ প্ৰতি থকা প্ৰেম, জুবিনৰ প্ৰতি থকা ভালপোৱা, জুবিনৰ সংগীতৰ প্ৰতি থকা ভালপোৱা। আজি জুবিন সৰু সজাইত নিঃশব্দে শুই আছে, কিন্তু তেখেতৰ প্ৰতিটো শব্দ আজি অসমৰ সিমূৰৰ পৰা সিমূৰলৈ প্ৰতিজন ব্যক্তিয়ে উচ্চাৰণ কৰিছে। ইয়াতকৈ আমাৰ তেখেতক স্মৰণ কৰিবৰ কাৰণে ইয়াতকৈ অসমবাসীয়ে কৰিবলগীয়া একো নাই। এয়া আমি দেখা পাইছোঁ যে পৃথিৱীৰ ভিতৰতে চতুৰ্থ সৰ্ববৃহৎ এক জনসমাৱেশৰ সমাৱেশ হৈছে। তেখেতৰ নশ্বৰ দেহৰ ওচৰত পুষ্পাঞ্জলি জনাবলৈ, তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিবৰ কাৰণে লক্ষ লক্ষজন আহি ইতিমধ্যে গুৱাহাটীৰ সৰুসজাইত উপস্থিত হৈছেহি। গতিকে তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ইয়াতো আমাৰ বনগাঁও অঞ্চলৰ ৰাইজ, ইয়াৰ বনগাঁও অঞ্চলৰ আশে পাশে থকা বৃহত্তৰ অঞ্চলৰ ৰাইজ আহি সমবেত হৈছে। সকলো ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ সকলো ৰাইজৰ হৈ বনগাঁওবাসী ৰাইজৰ হৈ জুবিন গাৰ্গৰ আত্মাৰ প্ৰতি চিৰশান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।